ৰবাব টেঙা বহুতে নেখায়। কিয় খাব লাগে আচলতে সেই বিষয়ে নেজানে। এনেই এলাগী হৈ কিছুমানে বল খেলা দি য'তে ত'তে ভৰিৰে গোৰ মাৰি পেলাই দিয়ে। আৰু আমি ইমানেই যান্ত্ৰিক যোগী হৈ পৰিছোঁ যে আমি আজি 10 মিনিট বহি লৈ এই ভাল ফলবিধ কাটি লৈ খাবলৈ সময় নাই। আৰু কিছুমানে লাজতো নেখায়, যে কয় গৰ্ভৱতী মহিলাই নেকি যে এইবিলাক টেঙা খাইছে বুলি। প্ৰকৃততে এই ৰবাব টেঙা খালে মানুহৰ টক্সিন বাহিৰ হয়। আপোনালোকে বছৰত যিমান অলাগতিয়াল খাদ্য খালে তাৰ যিবিলাক আৱৰ্জনা আমাৰ জমা হৈ আছে সেইবিলাক সম্পূৰ্ণ পৰিষ্কাৰকৈ ধুই পখালি এই ৰবাব টেঙাৰ ৰসে বাহিৰ কৰে। সেয়েহে বছৰটোৰ শেষৰ পিনে প্ৰকৃতিয়ে এনে এবিধ ফল, এনে এবিধ খাদ্য মানৱলৈ আগবঢ়াইছে, যিবিধ ফলক মানুহে নেজানি অনাদৰ কৰি এলাগী ৰূপত য'তে ত'তে পেলাই ৰাখে। প্ৰকৃততে এই ফলবিধ অৰ্থাৎ ৰবাব টেঙা মানুহে যিমান পাৰে খাব লাগে। আৰু ইয়াৰ জুচ কৰিও খাব পাৰি। খালে আপোনাৰ দেহৰ পৰা টক্সিন বাহিৰ হয়, দেহৰ পৰা অলাগতিয়াল যিবিলাক বস্তু আছে সেইবিলাকো ওলাই যায়। আৰু বহুতে তামোল পাণ খায় বা বিভিন্ন ধৰণৰ পেকেটজাতীয় সামগ্ৰী খায়। সেইবিলাক লাহে লাহে বিষ হওক বা অন্য ৰঙা ৰংবিলাকেই হওক তেজে তেজে হিৰে হিৰে গৈ মিলি যায়। সেইবিলাকো পৰিষ্কাৰ কৰে এই ৰবাব টেঙাৰ ৰসে। সেয়েহে আপুনি বছৰটোৰ শেষৰ পিনে এই বস্তুবিধ অৰ্থাৎ এই ফলবিধ খাবলৈ চেষ্টা কৰিব লাগে। আৰু ইয়াক খাবলৈ অৱহেলা বা অনাদৰ কৰিব নালাগে। যিহেতু আগৰ মানুহবিলাকে এইবিলাক বস্তু খাইছিল, লেটেকু, পনিয়ল, ঔটেঙা এইবিলাক খাইছিল। সেয়েহে সিহঁত নিৰোগী আছিল। কিন্তু আজিকালি মানুহে এই ফলবিধ সোৱাদ নেপায় বাবেই খাব নিবিচাৰে। কেৱল খায় মিঠাজাতীয় সামগ্ৰী, চেনিৰ অবিহনে একো বস্তুৱেই নবনে। সেইবিলাক সকলোবিলাক জহৰ হয়। সেইবিলাকৰ পৰা আমি দূৰত থাকিব লাগে। কেৱল ডাঙৰ মানুহেই নহয়, সৰু ল'ৰা ছোৱালীকো চেনি খাবলৈ দিব নালাগে বেছিকৈ। এনেকৈ যদি দিনক দিনে চেনি খাই থাকে তেতিয়াহ'লে হয়তো অতি সোনকালে মৃত্যু হ'ব পাৰে, যিহেতু আয়ুস কমি গৈ থাকে। সেয়েহে এই চেনিটো কমাব লাগে। আৰু জুচ হিচাপত প্ৰকৃতিয়ে যিবিলাক দিছে, ঔটেঙা জোল, পনিয়ল, লেটেকু, ৰবাব টেঙা এইবিলাক খাবলৈ চেষ্টা কৰিব লাগে। ধন্যবাদ।